মাহঁতে আমাক সৰুৰ পৰা ইমানখিনি কৈ আছে যে মানে পলিটিক্সটো নেখেলিবা, পলিটিক্স ইমানেই বেয়া বস্তু, মানে পলিটিক্সটো খেলিবই নালাগে। এতিয়া কথাবোৰ মানে আমি অকণমান ৰিচাৰ্চ কৰি চাইছোঁ যে মানে পলিটিক্সটো আচলতে বেয়া নহয়, পলিটিক্সটো আটাইতকৈ ভাল। মানে আমি এতিয়াৰ পৰা মোৰ বন্ধু বান্ধৱী আপোনালোকক সকলোকে কৈছোঁ যে এতিয়াৰ পৰা আমি পলিটিক্সটো মানে এতিয়াৰ পৰা আমি খেলিবলৈ শিকিব লাগিব। পলিটিক্স বোলা বস্তুটো কি এইটো জানিবলৈ শিকিব লাগিব, বুজিবলৈ শিকিব লাগিব। আমাৰ সমাজখনত প্ৰায় বা কেনেকুৱা মানুহবিলাকে পলিটিক্সটো খেলে গম পাইছেনে? মানে একেবাৰে যেতিয়া আমি ক্লাছ কৰি থাকোঁ ক্লাছ কৰি থাকিলে মানে স্কুলৰ মাজৰ পৰা পলাই যায় বা একদম মানে লাষ্ট বেঞ্চত যে মানে এটা চাৰা মাৰি থাকে, তেওঁলোকে আজিকালি মানে কি কৰিব শিকে, মানে পলিটিক্স খেলিব শিকে। আৰু তেওঁলোকে প্ৰায়ভাগে এনেকুৱা ল'ৰা ছোৱালীবিলাকে প্ৰায়ভাগে নেতা হয়, প্ৰায়ভাগে MLA হয়। আমাৰ সমাজখন আচলতে কিয় ইমান উন্নত নহয়? অ'কে, তাৰ কাৰণটো হৈছে মানে পলিটিক্স খেলা মানুহবিলাকে মানে ইমানখিনি মানে এৰি নাই, মানে ভাল মানুহ নাই। সেইকাৰণে এই পলিটিক্সটো মানে এতিয়া আপুনি যদি মনত ভাবি আছে, আমাৰ ইণ্ডিয়াৰ এডুকেশ্যন চিষ্টেমবিলাক, আমাৰ অসমৰ এডুকেশ্যন চিষ্টেমবিলাক এনেকুৱাকৈ লৈ গ'লে মানে বহুতখিনি ভাল হ'লহেঁতেন। আমাৰ অসমৰ অৰ্থনৈতিক চিষ্টেমবিলাক এনেকুৱা দিশত লৈ গ'লে মানে বহুত ভাল হ'লহেঁতেন বুলি আপুনি মনত ভাবি আছে। অ'কে, তো তাৰ কাৰণে আপোনাক কি কৰিব লাগিব, পলিটিক্সটো আপোনালোকে খেলিব লাগিব। যদি আপোনালোকে পলিটিক্স হয় খেলে, তেতিয়া আপুনি নেতা হয়, তেতিয়াহ'লে আপুনি আপোনাৰ মনৰ ভবামতে আপোনালোকে এইটো এডুকেশ্যন চিষ্টেমটো আপোনালোকৰ মনৰ ভবামতে নেতা হৈ পিনি লৈ যাব পাৰিব। আপোনালোকৰ মনৰ ভবামতে আমাৰ এইটো অৰ্থনৈতিক দিশটো আপোনালোকে লৈ যাব পাৰিব। আজিকালি প্ৰায়ভাগে তো যদি এজন নেতা হ'ব বিচাৰে ইহঁতে বিচাৰে যে যদি মই নেতা হয় তেতিয়াহ'লে মই এটা ধুনীয়াকৈ ঘৰ এটা বনাম, এটা ধুনীয়া গাড়ী এটা কিনিম। অ'কে, এনেকৈ মানে ধনী হ'বৰ কাৰণে আজিকালি প্ৰায়ভাগ নেতাবিলাকে কি কৰে, মানে পলিটিক্সটো খেলে, ধনী হ'বৰ কাৰণেহে খেলে। যদি আমি এতিয়া ষ্টুডেণ্ট আমি এতিয়া পঢ়ি আছোঁ, পঢ়ি থকাৰ লগতে যদি আমি পলিটিক্সটো কেনেকুৱা বস্তু যদি অকণমান ভাবি চাওঁ, বস্তুটো অকণমান শিকিব লওঁ, তেতিয়াহ'লে আমি ধনী হ'বৰ কাৰণে কেতিয়াও আমি পলিটিক্সটো খেলিব নালাগিব। আমি পলিটিক্সটো খেলিব লাগিব যে আমাৰ সমাজখনক যদি আমি পলিটিক্সটো খেলোঁ, তেতিয়াহ'লে সমাজখন কোনটো দিশত লৈ গ'লে মানে আমাৰ কাৰণে বেছিখিনি ভাল। আপুনি যদি ডক্টৰ হ'ব মন আছে হ'বা, ইঞ্জিনিয়াৰ হ'ব মন আছে হ'বা, মাষ্টাৰ হ'ব মন আছে হ'বা, কিন্তু আপুনি তাৰে লগত পলিটিক্সটো খেলিবা। মই কৈছোঁ পলিটিক্স খেলিব লাগে, আৰু পলিটিক্স বহুত ভাল এটা বস্তু। আপোনালোকে নিশ্চয় গম পায় আনন্দ মিশ্ৰ, এতিয়া আনন্দ মিশ্ৰ এটা IPS চাকৰিত এৰি পিনি এতিয়া যে পলিটিক্স খেলি আছে। এতিয়া IPSৰ পৰা IPS এৰি পিনি এতিয়া যে MLA আছে, তাৰ কাৰণটো কি? মানে সি আটাইতকৈ মানে পলিটিক্স বোলা বস্তুটো মানে কেনেদৰে আমি লৈ গ'লে মানে কেনেদৰে আমাৰ সমাজখন উন্নত হ'ব। IPS হৈ পিনি যিমানখিনি আমাৰ সমাজখন উন্নত কৰিব পাৰিম ঠিক তেনেদৰে আমি মানে MLA হৈ পিনি বা এটা নেতা হৈ পিনি তাতকৈ বেছিকৈ মানে আমাৰ সমাজখন মানে কি কৰিব পাৰিম, উন্নত কৰিব পাৰিম। ভিডিঅ'টো এইকাৰণে বনাইছোঁ যে তো মানুহবিলাকে আমাক কৈ থাকে যে পলিটিক্স নেখেলিবা, পলিটিক্স খেলাটো এটা বেয়া বস্তু, তো এটা চাকৰি কৰা এনেকুৱা কৈ থাকে, পঢ়ি শুনি পিনি এটা চাকৰি কৰা বা গভৰ্ণমেণ্ট জব এটা বিচাৰে এনেকুৱা কৈ থাকে। তো এইবিলাক নহয়, আমি আচলতে পলিটিক্সটো খেলিব লাগিব। পলিটিক্স এটা বহুত এটা ভাল বস্তু।